আজি নতুন নহয় মানে আগৰে পৰাই যেটো সিস্টেমত চলি আছে যোৱা কেবা বছৰ গতিকে হাই স্কুল শিক্ষান্ত পৰীক্ষাত আজি কীৰ্তনপাৰা চেণ্টাৰ ইমান ধুনিয়াকে মানে গাৰ্ডিয়ান তথা মানে ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাৰ্থীসকল ধুনিয়াকে এন্ট্ৰি কৰি লৈছে আৰু আমাৰ প্ৰশাসনৰ ফালৰ পৰা তথা শিক্ষকসকলেও ধুনিয়াকে লৰা ছোৱালীক চেকিং কৰি প্লাই ভিতৰত লৈছে বঙাইগাঁও জিলাত যেহেতু 144 জাৰি কৰা আছে আমি দেখিবলৈ পাইছো ৰাস্তাত বহুত মানুহৰ সমাগম আসলতে 144 বুলি ক'লে মানে সকলো মানুহে গম নাপায় আৰু এটো এটা আবেগ মেট্ৰিক পৰীক্ষা বুলি ক'লে এছএছএলসি বুলি ক'লে মানুহৰ এটা আবেগ তেওঁলোকে সেই জানে 144 বুলিও তথাপিও নিজৰ লৰাটোক নিজৰ ছোৱালীটোক লৈ গেটলৈকে আগুৱাই দিয়াটো তেওঁলোকে বিচাৰে আৰু প্ৰশাসনেও হেতু মায়াৰ দৃষ্টিৰে চাইছে এতে কোনো হুলস্থলীয়া কোনো পৰিবেশ হোৱা নাই তেওঁলোকে নিজৰ লৰা ছোৱালী গেটলৈ আগুৱাই দিছে আৰু তেওঁলোকে গুছি গৈছে তাৰ পৰা ছাত্ৰ ছাত্ৰীবিলাকে গেটৰ ভিতৰত সোমাত কোনো অসুবিধা নাই ছাত্ৰ ছাত্ৰীসকল ভিতৰত সোমাত কোনো অসুবিধা হোৱা নাই তাতে বিভিন্ন ধৰণৰ স্কুলৰ পৰা ওয়েলকাম তেখেতক বেষ্ট অফ লাক দিয়া হৈছে আৰু আমাৰ বিকে জুনিয়ৰ কলেজ ফালৰ পৰাও আমি বেষ্ট অফ লাক সকলো ছাত্ৰ ছাত্ৰীক দিছো যাতে পৰীক্ষা ভালদৰে হয় আৰু এই চেণ্টাৰত ধুনিয়াকে পৰীক্ষা পৰিচালনা হ'ব বুলি আমি আশাবাদী ভিতৰতো কোনো হুলস্থুল নহব হেতু মানে এটো হোৱাৰ সম্ভাৱনাই নাই কাৰণ প্ৰশাসন হস্তম চাৰিওফালে সিআৰপিএফ পুলিশ প্ৰশাসনৰ মানুহ ধুনিয়াকে তেওঁলোকে ডিউটি কৰি আছে এটা হোৱাৰ কোনো সম্ভাৱনা নাই সচেতন এজন নাগৰিক হিচাপে অভিভাৱকসকলক কি আহ্বান জনাব এই মুহূৰ্তত মই সচেতন মানুহ হিচাপে নাগৰিকসকলক আহ্বান জনাম লৰা ছোৱালী যেহেতু তেওঁলোকে প্ৰস্তুতি লৈছে বছৰ জোৰা এটা শিক্ষাৰ যেটো ধাৰা আছিল তেওঁলোকে পঢ়িছে তেওঁলোকে ধুনিয়াকে লিখিব গতিকে আমি ইয়াতে ভিৰ কৰাৰ কোনো প্ৰয়োজন নাই যেহেতু 144 জাৰি কৰা আছে মই আহ্বান জনাম সকলো মানুহ তেওঁলোকে লৰা ছোৱালী যেহেতু অলৰেডি গেটৰ ভিতৰত সোমাই গৈছে আমি এই জায়গাটো প্ৰস্থান কৰি দিয়াৰ পৰা গুছি যোৱাটোই ভাল